হেল্ল' ষ্টুডেণ্টছ, আজি আমি নৱম শ্ৰেণীৰ গণিতখনৰ অনুশীলনী 2.4টো ইয়াত আলোচনা কৰিম। যিকেইটা কুৱেশ্যন পাৰোঁ কৰিবলৈ চেষ্টা কৰিম। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি তোমালোকে চেনেলটি নতুন তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰিবা আৰু বেল আইকনটো প্ৰেছ কৰি থ'বা, যাতে আগন্তুক ভিডিঅ'বোৰ তোমালোকে সোনকালে পাই থকা। তো ইয়াতে অনুশীলনী 2.4ত কি দিয়া আছে, কেইটামান কুৱেশ্যন দিয়া আছে। প্ৰথম 1 নম্বৰ কুৱেশ্যনটো আমি চাওঁ। তলৰ পূৰণফলকেইটা নিৰ্ণয় কৰিবলৈ উপযুক্ত অভেদ ব্যৱহাৰ কৰা। এই উপযুক্ত অভেদ, এই অভেদনো কি হয় আমি আগতে প্ৰথমতে অভেদকেইটা আগতে চাই লওঁ। ঠিক আছে, এতিয়া অভেদ কেইটা আছে। এতিয়া প্ৰথমতে এটা অভেদ আছে x প্লাছ a ইনটু x প্লাছ b ইকুৱেল টু, যদি এনেকুৱা ধৰণৰ সূত্ৰ দেখা পাওঁ, অভেদ মানে সূত্ৰ হয়, বীজগণিতৰ সূত্ৰ। এই সূত্ৰকেইটা x প্লাছ a ইকুৱেল টু x প্লাছ a ইনটু x প্লাছ b যদি দেখা পাওঁ, আমি কি লিখিম? x স্কুৱেৰ প্লাছ a প্লাছ b ইনটু x প্লাছ a b লিখিব পাৰি। 2 নম্বৰতে এটা অভেদ আছে a প্লাছ b হোল স্কুৱেৰ। এনেকুৱাকৈ যদি থাকে a স্কুৱেৰ প্লাছ টুৱাইছ a b প্লাছ b স্কুৱেৰ লিখিব পাৰি। এইবিলাক ক্লাছ 8-7তো পায়, গতিকে এইখিনি আমি ৰিভাইজ কৰাৰ নিচিনা হৈ আছে। a মাইনাছ b হোল স্কুৱেৰ ইকুৱেল টু a স্কুৱেৰ মাইনাছ টুৱাইছ a b প্লাছ b স্কুৱেৰ। 4 নম্বৰতে এটা আছিল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। এনেকুৱা থাকিলে কি কৰিব লাগে? a প্লাছ b ইনটু a মাইনাছ b। ইয়াৰ লগতে আৰু কেইটামান ইয়াতে আমাক অভেদ দি থৈ দিছে, তোমালোকে এইকেইটা লিখি ল'ব পাৰা। a প্লাছ b হোল কিউব। এনেকুৱাকৈ থাকিলে কি কৰিব লাগিব? a কিউব প্লাছ 3a স্কুৱেৰ b বা 28a স্কুৱেৰ b প্লাছ 3ab স্কুৱেৰ প্লাছ b কিউব। বা এইটো আমি এনেকুৱা ধৰণৰ লিখিব পাৰোঁ, a কিউব প্লাছ b কিউব প্লাছ 8 স্কুৱেৰ b আৰু 28ab স্কুৱেৰৰ পৰা 3abটো যদি কমন আনি ইয়াতে ভিতৰত ৰৈ যাব a প্লাছ b। এই দুটা ধৰণে লিখিব পাৰি। নেক্সট 6 নম্বৰতে এটা আছে a মাইনাছ b হোল কিউব। এইটো হ'ল a কিউব, এইটোৰ নিচিনা একে, গোটেইখিনি একে, মাত্ৰ কি হ'ব? a কিউবটো প্লাছত থাকিব, নেক্সটটো মাইনাছত থাকিব, 28a স্কুৱেৰ b, নেক্সটটো আকৌ প্লাছত 28ab স্কুৱেৰ, আকৌ নেক্সটটো আকৌ মাইনাছত। এইবিলাক কেনেকৈ উলিয়াই আমি এই ভিডিঅ'টোত আলোচনা নকৰোঁ। যদি তোমালোকৰ দৰকাৰ হয় তোমালোকে জনাবা, এইবিলাক সূত্ৰ আমি উলিয়াই দেখুৱাই দিম। এটা সূত্ৰ আছে এনেকুৱা, a প্লাছ b প্লাছ c হোল স্কুৱেৰ যদি থাকে, এইটো কি হ'ব? a স্কুৱেৰ প্লাছ, ৰ'বা এইটো মোৰ মনৰ কাৰণে দেখা নাপাবা, ওপৰত লৈ লৈছোঁ। যদি a প্লাছ b প্লাছ c হোল স্কুৱেৰ থাকে, তেন্তে লিখিম আমি a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ টুৱাইছ ab প্লাছ টুৱাইছ bc প্লাছ টুৱাইছ ca। অ'কে, নেক্সট 8 নম্বৰৰ এটা সূত্ৰ আছে a কিউব প্লাছ b কিউব প্লাছ c কিউব মাইনাছ 28abc। যদি এনেকুৱা ধৰণে থাকে তেন্তে আমি লিখিব পাৰোঁ কি? a প্লাছ b প্লাছ c ইনটু a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ মাইনাছ ab মাইনাছ bc মাইনাছ ca। গতিকে ইয়াতে আমি 8টা অভেদ দি দিলোঁ। এই 8টা অভেদ প্ৰয়োগ কৰি অনুশীলনী কুৱেশ্যনবিলাক আমি আলোচনা কৰিম। ঠিক আছে, তো প্ৰথম কুৱেশ্যনটো আমি যাওঁ, এতিয়া চাম আমি প্ৰথম কুৱেশ্যনটো কি আছে। x প্লাছ 4 ইনটু x প্লাছ 10 এইটো দি আছে। এইটো অভেদ কৰি আছে x প্লাছ a ইনটু x প্লাছ b। এইটো অভেদ আমি কৰি চাম এতিয়া। ঠিক আছে, আমি কুৱেশ্যন নম্বৰ 1টো ষ্টাৰ্ট কৰিম। কি দি আছে কুৱেশ্যন নম্বৰত? এইটো হ'ল x প্লাছ a ইনটু x প্লাছ b। প্ৰথম অভেদটোত পৰি আছে এইটো x প্লাছ a ইনটু x প্লাছ b। এইটো যদি হয় কি হ'ব? x স্কুৱেৰ, মানে প্ৰথমটোৰ যিটো একে একে থাকে দুটাতে, সেইটো স্কুৱেৰ প্লাছ নেক্সট এইটোৰ বেলেগ বেলেগকেইটা ইয়াতে যোগ কৰি লৈ ইয়াতে আকৌ এটা x পূৰণ দিব লাগে, তাৰপিছত ইফালে বেলেগ বেলেগকেইটা পূৰণ কৰিব লাগে। এতিয়া চাওঁ আমি x আৰু x একে আছে, গতিকে xটোৰ স্কুৱেৰ প্লাছ ব্ৰেকেটত কি হ'ব? বেলেগ বেলেগকেইটাৰ যোগ 4 প্লাছ 10, 4 প্লাছ 10 আৰু ব্ৰেকেটত এইটো কি হ'ব? x এটা পূৰণ হৈ যাব, মানে যিটো একে আছিল সেইটো পূৰণ হৈ যাব, প্লাছ ab মানে 4 পূৰণ 10 কৰি দিয়া। x স্কুৱেৰ প্লাছ 4 যোগ 10, 4 হয় কিমান? 14, আৰু এইখিনি কি ব্ৰেকেট হৈছে, মানে এইটো পূৰণ হৈছে x ৰ লগত, 14ৰ লগত xটো পূৰণ হৈছে, 14x হৈ যাব
প্লাস 4 পূরণ 10 হয়েছে 4 দ্বিগুণ 40 তো এইটো এনসার ঠিক আছে এই কোয়েশ্চন নাম্বার 2 টো সামনে এইটো এই সূত্ৰটো মাত্ৰ ইয়াতে যেটো প্লাস b আছে এই প্লাস b টো সাইড এবাৰ কি আছে x plus a into x minus b এনেকুৱা ধৰণৰ আছে একেই সূত্ৰ আমি কি কৰিম জানা য'ত b আছে সেই b কিটা আমি minus b কৰিম x square plus a plus b আছিল এবাৰ a minus b হৈ যাব into x plus a b অৰ্থাৎ a লগত এটা minus b কৰিম একে নিয়ম কৰি দিলে হ'ল x square plus a plus b আছিল এটা যেটো plus b জাত minus আছে গতি ইয়াতে 8 minus 10 into x plus ab a into b b মানে minus 10 তাৰপিছত আমি এটো কৰি দিম কি আছে x square এটা চোৱা 8 ৰ পৰা 10 গলে কিমান -2 হয় আৰু -2 টো x ৰ লগত কি আছে -2 হৈ যাব আৰু প্লাস এই যে পূৰণ কৰিলে +8 আৰু -10 প্লাস এ মাইনাস আমি জানো প্লাস পূৰণ যদি মাইনাস করো সদায় মাইনাস চিন পোৱা যায় ঠিক আছে গতি এটো প্লাস এ মাইনাসে -8 গুণ 80 এটো হল আনসার 3x - 5 একে এটো এবাৰ x ৰ সাইড কি আছে 3x হৈছে ইয়াতে 3x আৰু ইয়াতে a ৰ জায়গাত আছে 4 b ৰ জায়গাত আছে -5 একে সূত্ৰ মতে কৰিম যে x স্কয়াৰ আছিল আগতে এটো কি হয় x ৰ জায়গাত 3x আছে গতি 3x ৰ স্কয়াৰ প্লাস a plus b আছিল a a plus b এটা প্লাস আছে যেটো মাইনাস আছে মাইনাস পাতিম আমি a minus b into x x মানে কি আগতে x ৰ জায়গাত x এ আছিল এতিয়া x ৰ জায়গাত 3x আছে গতি ইয়াতে আমি 3x পূৰণ দিব লাগিব আৰু প্লাস ab a into b থে যেটো মাইনাস আছে এখানে ব্র্যাকেট দিয়ে পাতিম আমি তাৰ পিছত এখানে সৰল কৰিম 3 আৰু x এই দুটাৰ ওপৰত যেটো স্কয়াৰ আছে 3x স্কয়াৰ কৰি দিলে হয় 9 আৰু x স্কয়াৰ কৰি দিলে 9x স্কয়াৰ হৈ যাব গতি আৰু 4 ৰ পৰা 5 গলে কিমান 4 ৰ পৰা 5 গলে হ'ব -1 আগত প্লাস চিহ্ন এটা আছিল ইয়াতে প্লাস চিহ্ন দিলো 4 ৰ পৰা 5 গলে -1 তাৰ লগত কি আছে 3x টো পূৰণ হৈছে আৰু এটা 4 5 গুণ কি হ'ব 20 হ'ব আৰু প্লাস এ মাইনাসে -20 অলপমান সৰল কৰি দিও 9x স্কয়াৰ এতিয়া -1 আৰু 3x যদি পূৰণ কৰো -3x পোৱা যাব না গতি আৰু ইফালে কি হ'ব 20 হ'ব এই জিনিসটা হল নেক্সট কোয়েশ্চন নাম্বার 4 এটো আছে এইটো সূত্ৰ পৰিছে ৰবা মই লিখি দিছো a plus b into a minus b এসো a টো আৰু a টো একে হৈ থাকিব b টো আৰু b টো এক মানে সদায় যি a b থাকিব কথা নাই এনেকুৱা ধৰণে লাগিব এটো y স্কয়াৰ টো y স্কয়াৰ লগত মিলিছে 3/2 টো 3/2 লগত মিলিছে আৰু কি হ'ব এটা প্লাস চিন থাকিব আৰু এটা মাইনাস চিন থাকিব এনেকুৱা কাহিলে কি কৰিব লাগে প্ৰথমটো পাতিম স্কয়াৰ নেক্সট টো পাতিম স্কয়াৰ মাজত মাইনাস চিন এটো হে একে কৰিম প্ৰথমটো কি আছে এটো y স্কয়াৰ আছে প্ৰথমটো এইটো পাতি ললো পাতিলে তাৰ ওপৰত স্কয়াৰ মাজত মাইনাস দিলো নেক্সট টো কি হ'ব নেক্সট টো 3/2 পাতিলো তাৰ ওপৰত স্কয়াৰ এটা কৰি দিলে হল এইটো কি হৈ যাব y ৰ ওপৰত স্কয়াৰ আছে তাৰ ওপৰত স্কয়াৰ আছে আমি জানো সূচকৰ বিধিৰ ওপৰত a ৰ ওপৰত যদি m থাকে তাৰ ওপৰত যদি আকৌ n থাকে এই সূচকৰ বিধি আছিল তলৰ ভূমিটো পাতি ল'ব লাগে আৰু ওপৰৰ সূচককেইটা পূৰণ কৰি দিব m পূৰণ n এনেকুৱা হৈ যায় গতিকে y স্কয়াৰ y ৰ ওপৰত স্কয়াৰ আছে তাৰ ওপৰত আৰু স্কয়াৰ আছে দুইটা এই দুই আৰু দুইটা কি যে পূৰণ হৈ যাব 2 গুণ 4 হৈ যাব মাইনাস এটা 3/2 ব্র্যাকেট দি তাৰ ওপৰত স্কয়াৰ আছে মানে কি 3 ৰ ওপৰটো স্কয়াৰটো আছে 2 ৰ ওপৰটো আছে গতিকে 3 গুণ 9 আৰু তলত 2 গুণ 4 গতিকে এইটো হ'ল আনসাৰ নেক্সট কোয়েশ্চন নম্বৰ 5 টো চাও একে এইটো হে a minus b a plus b অৰ্থাৎ a স্কয়াৰ মাইনাস ৰবা minus b square b মানে কি এটা 2x আছে a এর জায়গা 3 আছে b জায়গা 2x আছে 3 square minus 2x whole square so b square দিলে এনেকা দিলে a square টো কেৱল x ৰ ওপৰত বুজায় কিন্তু b মানে যেটো গোটে 2x নি গোটে গোটেখিনিৰ ওপৰত দিবৰ কাৰণে এনেকা 2x ৰ ওপৰত ব্র্যাকেট দি স্কয়াৰ দিব লাগে ইন সৰল কৰি দিম 3 স্কয়াৰ কৰিলে কি হ'ব 9 হ'ব minus 2x whole square হলে 4x square 2 ৰ স্কয়াৰ 4 x ৰ স্কয়াৰ x square এটো आंसर with question number 1 তো আমি কমপ্লিট কৰিলো নেক্সট question number 2 চাও question number 2 কি আছে প্ৰত্যক্ষভাৱে পূৰণ নকৰি তলৰ পূৰণফলসমূহ নিৰ্ণয় কৰা মানে এক নম্বৰ question দি আছে 103 পূৰণ 107 107 এটো পূৰণ চোৱা আমি তো পূৰণ কৰিব জানো 103 ৰ লগত 107 ডাইৰেক্ট আমি এনেকা পূৰণ চিন পাতি দিম ইয়াতে 3 খাৰিয়া অংক এনেকা ধৰণৰ হৈ যাব হৈ কি হয় এনেকা সিধা সিধা কাৰণে যোগ কৰি যাম যোগ কৰি ইয়াতে এনেকা পাতি যাম आंसर
এইটো পূৰণ কৰিব জানো, কিন্তু আমাক কৈছে এনেকুৱা ধৰণে আমি কৰিব নালাগে, ঠিক আছে। আমাক কৈছে এনেকুৱা ধৰণে নকৰা, কিন্তু আমাক কৰিব দিছে এইটো পূৰণে সূত্ৰ প্ৰয়োগ কৰি। তেন্তে আমি কি কৰিম জানানে, এই 103টো আৰু 107টো আমি এনেকুৱা দুয়োৰে ভাঙিম যাতে আমি সূত্ৰত পৰি যায়, ঠিক আছে। 103 আৰু 107 এই দুটা সংখ্যা যদি ভালকৈ ভাবিছা, দুইটাতে কমন কি আছে, 100টো আছে। গতিকে আমি কি কৰিম জানানে, 100 যোগ 3 ব্ৰেকেট দিলোঁ, 103 ঠাইত 100 যোগ 3 কৰিলোঁ। আকৌ তাৰ মাজত কিছু পূৰণ চিন আছে, পূৰণ চিনটো আমি এনেকৈ ব্ৰেকেট দিলে এই ব্ৰেকেট দুটাৰ মাজত পূৰণ চিন কাপি যাব। আকৌ 107টো কি কৰিম, 100 যোগ 7 এনেকৈ লিখি দিম। এতিয়া যদি এইটো ভালদৰে চাওঁ আৰু সূত্ৰকেইটা যদি ভালকৈ মোজলকৈ মুখস্থ থাকে, তেন্তে গম পাবা কি জানে, এইটো অভেদত পৰিছে, এনেকুৱা এইটো অভেদত x প্লাছ a ইনটু x প্লাছ b। এইটো মানে কি আছিল, এক্স স্কুৱেৰ প্লাছ এ প্লাছ বি ইনটু এক্স প্লাছ এ বি। এই সূত্ৰটো পৰিছিল, গতিকে আমি এইটোত ইউজ কৰিম। এক্স মানে কি, ইয়াতে 100 এই দুটা আছে, অৰ্থাৎ 100 স্কুৱেৰ, এক্সৰ স্কুৱেৰ দিলোঁ, প্লাছ এ প্লাছ বি, এ মানে হ'ল 3, বি মানে হ'ল 7, এ প্লাছ বি ইনটু এক্স, এক্স মানে ইয়াতে কি 100, প্লাছ এ বি, এ ইনটু বি, 3 পূৰণ 7, 100ৰ স্কুৱেৰ। চাবা এইটো একদম সহজ, 1ৰ পিছত যেতিয়া শূন্য থাকে আমি 1টো পাতি ল'ম, যেতিয়া স্কুৱেৰ কৰিব লাগে শূন্য দুটা আছে নহয়, তাক শূন্য 4টা কৰি দিলে হ'ল, 1 2 3 4টা, 100ৰ স্কুৱেৰ মানে 10,000, প্লাছ এইটো চোৱা ব্ৰেকেটৰ ভিতৰত প্ৰথম কৰিব লাগে বদমাছ ৰুল মতে, 3 হাতে যোগ কৰিলে কি হ'ব, 10 হ'ব, 10ৰ লগত যদি 100 পূৰণ দিওঁ, 10 100 গুণ 1000 হৈ যাব, 1000 প্লাছ 3 7 গুণ কি হ'ব, 21 হ'ব। গতিকে এইটা যদি যোগ কৰি দিওঁ কি হ'ব, এই 0 0 1 যোগ কৰিলে পালোঁ 1, 0 0 2 যোগ কৰিলে 2, 0 0 এইটো 0 হ'ব, ইয়াতে 1 আৰু 0 যোগ কৰিলে 1 আৰু ইয়াতে 1। গতিকে এইটো হ'ল উত্তৰ 11,021। একে নিচিনাকৈ আমি 2 নম্বৰটো কৰিম। এই 2 নম্বৰটো কি দিয়া আছে, 95 ইনটু 96, 95 ইনটু 96। এইটো চোৱা, এইটো আমি দুই ধৰণে কৰিব পাৰিম। এই 95 আৰু 96টো আমি এনেকুৱাকৈ ল'ব পাৰিম, 90 প্লাছ 5 ইনটু 90 প্লাছ 6 এনেকুৱাকৈ ল'ব পাৰোঁ, নতুবা 100 বিয়োগ 5 পূৰণ 100 বিয়োগ 4, অৰ্থাৎ 100ৰ পৰা 5 গ'লে কি হ'ব, 95 পায়, আৰু 100ৰ পৰা 4 গ'লে 96 পায়। গতিকে এই দুই ধৰণে কৰিব পাৰোঁ, তোমালোকে যিটো সুবিধা পোৱা সেইটো কৰা। মই তোমালোকে এইটোতো কৰিব পাৰিবা, যিহেতু প্লাছত প্লাছত আছে, এইটো তোমালোকে যিহেতু মাইনাছত থকাটো দিগদাৰ পাবা, সেইকাৰণে মই মাইনাছটো কৰি দিছোঁ। চাবা 95 কি লিখিম, 100ৰ পৰা 5 বিয়োগ কৰিলে পায়, আৰু 96ক 100ৰ পৰা 4 বিয়োগ কৰিলে পায়। এইটো সূত্ৰ কেনেকুৱা ধৰণৰ হ'ব, এক্স প্লাছ এ আছিল আগতে, এবাৰ এক্স মাইনাছ এ ইনটু এক্স মাইনাছ বি হ'ব। এইটো সূত্ৰ কি হ'ব, এক্স স্কুৱেৰ ইনটু এ প্লাছ বি আছিল আগতে, এইবাৰ কি কৰিম জানানে, এ প্লাছ বি ৰাখিম, ৰাখি ইয়াতে বাহিৰত মাইনাছটো পাৰ কৰিম, মানে চা এটো কি আছে মাইনাছ আছে, বিটোতো মাইনাছ আছে, গতিকে এতিয়া মাইনাছ এ মাইনাছ বি এনেকুৱা ধৰণৰ হ'ব। গতিকে গোটেই দুইটাৰ পৰা আমি এ মাইনাছটো বাহিৰত ওলাই দিলোঁ, এতিয়া প্লাছ আছিল, এইটো মাইনাছ হৈ গ'ল, আৰু ইনটু এক্স, এইটো চোৱা মাইনাছ এ পূৰণ মাইনাছ বি হ'লে এই প্লাছ মাইনাছ এ মাইনাছ বি এনেকুৱা ধৰণে কি হ'ব, এইটো যদি আকৌ এ বি এনেকুৱা ধৰণে হ'ব। গতিকে এইখিনি আমি ডাইৰেক্ট কি কৰি দিম, নোহোৱা কৰি দিম, চিধা পাতি দিম কি প্লাছ এ বি পাতি দিব পাৰিম। এইটো সূত্ৰ পাতিম ইয়াতে, এইটো তোমালোকে ইয়াতে লিখি ল'বা, এক্স মাইনাছ এ এক্স মাইনাছ বি, অৰ্থাৎ এক্স স্কুৱেৰ মাইনাছ এ প্লাছ বি ইনটু এক্স প্লাছ এ বি, 5 পূৰণ 4 হ'ল। সৰল কৰি দিম, 100ৰ স্কুৱেৰ ক'লে কিমান 10,000, অলপ আগতে কৈছোঁ, মাইনাছ 5 4 যোগ কৰিলে 9, 9ৰ লগত 100 পূৰণ কৰিলে 900, প্লাছ 5 4 গুণ 20। কি হ'ব এতিয়া, 10,000ৰ পৰা প্ৰথমে 900 বিয়োগ কৰা, যিমান পোৱা তাৰ লগত 20 যোগ কৰি দিবা। 10,000ৰ পৰা 900 গ'লে কিমান হ'ব, 0ৰ 0 গ'লে 0, 0ৰ 0 গ'লে 0, ইয়াতে থাকিল 10, 10ৰ পৰা 9 গ'লে 1, ইয়াতে থাকিল 9, 9,100। তাৰ লগত কি কৰিম আমি 20টো যোগ কৰি দিম, অৰ্থাৎ 9,120। এইটো হ'ল এনচাৰ। 9,100টোৰ লগত যদি 20 যোগ কৰোঁ 9,120 হৈ যাব, ঠিক আছে। নেক্সট কুৱেশ্যন যাম আমি, 3 নম্বৰ দি আছে 104 পূৰণ 96। এইটোতো একদম সহজ, 104 আৰু 96 কমন কি আছে, 100টো আছে, 100ৰ লগত 4 যোগ কৰিলে কি হয় 104 হয়, আৰু 100ৰ পৰা 4 বিয়োগ কৰিলে কি হ'ব 96 হ'ব। এইটো যাতে এইটো সূত্ৰত কি পৰি আছে, এ প্লাছ বি এ মাইনাছ বি, অৰ্থাৎ 100 যোগ 4 100 বিয়োগ 4 এনেকুৱা হৈ গ'ল। গতিকে এইটো কি কৰিম, এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ, প্ৰথমটোৰ স্কুৱেৰ নেক্সটটোৰ স্কুৱেৰ মাজত মাইনাছ, অৰ্থাৎ
প্ৰথমটো হ'ল 100 তাৰ স্কুৱেৰ মাইনাছ নেক্সটটো হ'ল 4 তাৰ স্কুৱেৰ 100ৰ স্কুৱেৰ কৰিলে হ'ব 10000 মাইনাছ 4 স্কুৱেৰ কৰিলে 16 10000 পৰা 16 বিয়োগ কৰিলে যিমান হ'ব সেইটো হ'ব ইয়াতে এনসাৰ হৈ গ'ল এইটো তোমালোকে কৰি ল'বা এতিয়া আমি যাম কোৱেশ্চন নম্বৰ 3 এইটো অলপমান দৰকাৰী কোৱেশ্চন তোমালোকে চাই লোৱা উপযুক্ত অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা বুলি কৈছে উৎপাদক বিশ্লেষণ কৰা মানে কি যদি 6 দিয়া আছে 6ক যদি উৎপাদক বিশ্লেষণ কৰিব লাগে আমি কি কৰিম 2 পূৰণ 3 মানে দুটা সংখ্যাৰ পূৰণফল হিচাপে দেখাম বা 1 পূৰণ 6 এনেকুৱা ধৰণে লিখিব পাৰো মানে যিকোনো সংখ্যাক যদি পূৰণফল কিবা আন সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব পাৰি সেইটোৱে হ'ল উৎপাদক বিশ্লেষণ 3 নম্বৰৰ কোৱেশ্চন কেইটা কি দিয়া আছে চোৱা 1 নম্বৰ দিয়া আছে 9x² + 6xy + y², 9x² + 6xy + y². যে আমাক কৈছে কি উৎপাদক বিশ্লেষণ এনেকুৱা ধৰণৰ কৰিব লাগে যাতে সূত্ৰ প্ৰয়োগ হয় বা অভেদ প্ৰয়োগ হয় তেতিয়া এইটো চেষ্টা কৰিম এইটো যদি ভালদৰে আমি মনোযোগ ধৰে এইটোত স্কুৱেৰ আছে মাজৰটো কিবা টুৱাইছ ab ধৰণে হৈছে অৰ্থাৎ এইটো হ'ব কি জানানে a² এইফালতটো b² আৰু মাজত হ'ব টুৱাইছ ab এইটো জিহৰ স্কুৱেৰ বনাও আৰু এইটো জিহৰ স্কুৱেৰ বনাও সেই দুটা সংখ্যা ইয়াতে পাতি লৈ মাজত দুইটো লগাই দিব লাগে চাবা 9 টো কিহক স্কুৱেৰ কৰিলে পায় আমি জানো 3x স্কুৱেৰ কৰিলে পায় আকৌ x ৰ স্কুৱেৰ আছে গতি x টো পাতি লম ব্ৰেকেটৰ দি এটা স্কুৱেৰ পাতি লম অৰ্থাৎ 3x হোল স্কুৱেৰ অৰ্থাৎ 3x স্কুৱেৰ কৰিলে 9 আৰু x ক স্কুৱেৰ কৰিলে x² পালো এইটো মানে এইটো a স্কুৱেৰ বনালো অৰ্থাৎ a ৰ ঠাইত কি হ'ল 3x হ'ল ঠিক আছে y² টো y² টো হৈয়ে আছে y ৰ ওপৰত স্কুৱেৰ আছে মানে y টো কি হ'ল থাকিব এই b টোৰ থাকিব হল মাজত কি থাকিব লাগে মাজত থাকিব লগা আছিল টুৱাইছ ab যেটো এই দুটাত প্লাস চিন গতে এইটো প্লাস টুৱাইছ ab থাকিব অৰ্থাৎ চোৱা টুৱাইছ a ইয়াত আমি a টো কি বুলি ভাবিছো থাইজ x আছে গতে থাইজ x টো ইয়াতে বহুৱাই দিও টুৱাইছ a পুৰণ ইয়াতে b টো কাক ভাবিছো y টো ভাবিছো গতে y আৰু এটা প্লাস চিন আছে এটো a² প্লাস টুৱাইছ ab প্লাস b² আৰু যে মাজৰ এইখিনি যদি পূৰণ কৰিছা আমি ডাইৰেক্ট দেখা পাম এটো এই 6xy টো পাই যাম 2 3 গুণ 6 আৰু xy 6xy হল a² প্লাস টুৱাইছ ab প্লাস b² যদি থাকে তেন্তে আমি লিখিব পাৰো a প্লাস b হোল স্কয়ার a প্লাস b মানে এই প্ৰথমটো পাতিম আৰু নেক্সটটো পাতিম পাতি হোল স্কয়ার দি দিম অৰ্থাৎ ইয়াতে a ৰ ঠাইত আছে 3x আৰু b ৰ ঠাইত আছে y গতি a প্লাস b হোল স্কয়ার আকৌ আমি এটা কথা জানো যদি কিবা এটা সংখ্যাৰ ওপৰত স্কয়ার থাকে তেন্তে আমি জানো সেই সংখ্যাটো দুইবাৰ এনেকৈ পূৰণ হৈ থাকে এইটো এই 3x + y গোটেইখিনিৰ ওপৰত স্কয়ার আছে গোটেই আমি কেনেকৈ লিখিম 3x + y এইটো আমি দুইবাৰ লিখি দিম 3x + y হৈ গ'ল আনসার গতি এইটো হ'ল সূত্ৰ প্ৰয়োগ কৰি অভেদ মানে সূত্ৰ প্ৰয়োগ কৰি উৎপাদক বিশ্লেষণ আৰু ইয়াতে লাগা আছে ব্ৰেকেটত এইখিনি লিখি দিব পাৰা মানে কোনটো সূত্ৰ প্ৰয়োগ কৰিলে বা ইয়াতে হল নেক্সট কোৱেশ্চন আমাৰ 2 টো কৰিম আমি 4y² - 4y + 1 4y² - 4y + 1 এটো সাম এটো কিবাৰ স্কয়াৰ আছে এটো কিবাৰ স্কয়াৰ আছে দেখাত নাই কিন্তু আছে 1 টো কিহক স্কয়াৰ কৰিলে পায় 1 টো 1 ক স্কয়াৰ কৰিলে পায় গতি আৰু মাজত মাইনাস আছে অৰ্থাৎ এটো এনেকুৱা হ'ব a² - টুৱাইছ ab + b² অৰ্থাৎ প্ৰথমটো কিবাৰ স্কয়াৰ নেক্সটটো কিবাৰ স্কয়াৰ মাজত সেই দুটা সংখ্যা পাতি তালত 2 লগাই দিব লাগে চাও 4 টো কিহৰ স্কয়াৰ 4 টো 2 ৰ স্কয়াৰ আৰু y টো আছে গতি টুৱাইছ y হোল স্কয়াৰ পাতিলো নেক্সট +1 আছে গতি +1 নিবে অলপ আতৰত দি 1 স্কয়ার লিখিব পাৰি 1 ৰ স্কয়াৰ কৰিলে 1 পায় হল এটো a² মানে টুৱাইছ y ৰ ওপৰত স্কয়াৰ b² মানে 1 ৰ স্কয়াৰ অৰ্থাৎ a ৰ ঠাইত আছে টুৱাইছ y b ৰ ঠাইত আছে 1 তেন্তে মাইনাস দি আছে কি লিখিম টুৱাইছ ab থাকিব লাগে 2 * a মানে ভাবিছো আমি টুৱাইছ y আৰু b মানে ভাবিছো 1 গতি টুৱাইছ ab আৰু এইখিনি পূৰণ কৰিলে অটোমেটিক মাজৰ এই 4y টো মিলি যাব হৈ গল গতি a² - টুৱাইছ ab + b² অৰ্থাৎ তাৰ মানে কি a - b হোল স্কয়ার গতিকে এইটো আমি পাৰি a মানে হল টুৱাইছ y b মানে হল 1 গতি a - b হোল স্কয়ার আকৌ হোল স্কয়ার থাকিলে কি কৰিব লাগে দুইবাৰ পাতিব লাগে টুৱাইছ y - 1 ইনটু টুৱাইছ y - 1 এটো হল आंसर বুজি পালো নেক্সট কোৱেশ্চন নম্বৰ 3 টো সমান x² - y² / 100 ইয়াতে দেখা পালো কি এটা দুটা পদ আছে দুটা পদ থাকিলে কোনটো সূত্ৰ হ'ব এই a² - b² এইটো সূত্ৰ a² - b² থাকিলে কি কৰিব লাগে জানানে এইটো প্ৰথমটো পাতিম আৰু নেক্সটটো পাতিম একবাৰ প্লাস দিম ইনটু প্ৰথমটো পাতিম নেক্সটটো পাতিম এবাৰ মাইনাস এনেকুৱাকৈ মনত ৰাখিলে তোমালোকৰ সহজ হৈ যাব এটা চোৱা প্ৰথমটো কিহৰ স্কয়াৰ আছে প্ৰথমটো হৈয়ে আছে x ৰ স্কয়াৰ কিন্তু নেক্সটটো 1 ৰ স্কয়াৰ ডাইৰেক্ট হৈ থকা না y টোৰ ওপৰত স্কয়াৰ আছে কিন্তু 100 টো 1 ৰ স্কয়াৰ হৈ থকা না আমি পাতি ল'ব পাৰিম y দিলো আৰু তল 100 টো কিহৰ স্কয়াৰ হয় 100 টো 10 ৰ স্কয়াৰ গতে y / 10
হোল স্কুৱেৰ দিব পাৰোঁ, অৰ্থাৎ y স্কুৱেৰ কৰিলে y স্কুৱেৰ, দহক স্কুৱেৰ কৰিলে 100 হৈ গ'ল। a স্কুৱেৰ মাইনাছ b স্কুৱেৰ, য'ত a ৰ জেগাত আছে x, b ৰ ঠাইত আছে y বাই 10। এতিয়া এইটো কি কৰিম, a স্কুৱেৰ মাইনাছ b স্কুৱেৰ থাকিলে a প্লাছ b মাইনাছ b, অৰ্থাৎ a প্লাছ এইটো b ৰ ঠাইত g আছে পাতিম ইনটু a মাইনাছ b। এইটো হ'ল এনচাৰ। বুজি পালোঁ? কুৱেশ্যনৰ 4ত কি দিয়া আছে, উপযুক্ত অভেদ ব্যৱহাৰ কৰি তলৰ ৰাশিবোৰ বিস্তাৰ কৰা। এতিয়া উপযুক্ত অভেদ কি বা হয়, আমি প্ৰথম কুৱেশ্যনটো চাম। 1 নম্বৰটো কি দিয়া আছে, x প্লাছ 2y প্লাছ 4z হোল স্কুৱেৰ। আচ্ছা, প্ৰথমতে এইবিলাক কুৱেশ্যন কৰিবৰ কাৰণে তোমালোকৰ অভেদকেইটা মুখস্থ থাকিব লাগে, ফাৰ্ষ্ট ওৱান। নেক্সট আমি এইটো চাই গম পাব লাগিব কোনটো অভেদ পৰিছে। এতিয়া দেখিয়ে গম পাই, চোৱা 1 2 3 আছে, 3টা থকা অভেদ আছিল কেৱল এটা, a প্লাছ b প্লাছ c হোল স্কুৱেৰ। গতিকে এইটো উত্তৰ কৰিব। চোৱা a ৰ ঠাইত কি আছে, x আছে, b ৰ ঠাইত কি আছে, 2y আছে, c ৰ ঠাইত কি আছে, 4z আছে। অ'কে, এইটো মানে কি আছিল, a স্কুৱেৰ লাগে, নেক্সটটো b স্কুৱেৰ, নেক্সটটো c স্কুৱেৰ, তাৰপিছত নেক্সট টুৱাইচ a b, তাৰপিছত টুৱাইচ b c, তাৰপিছত টুৱাইচ c a। কৰি যাম, একদম ইজি হয় এইটো। a স্কুৱেৰ অৰ্থাৎ a স্কুৱেৰ, তাৰপিছত নেক্সট b স্কুৱেৰ, b মানে টুৱাইচ আছে, b স্কুৱেৰ, c স্কুৱেৰ মানে 4z স্কুৱেৰ, নেক্সট টুৱাইচ a b, টুৱাইচ a b মানে 2a আৰু b পূৰণ হৈছে 2, a ৰ ঠাইত আছে x ইনটু b মানে টুৱাইচ y, টুৱাইচ a b প্লাছ টুৱাইচ b c হ'ব বা টুৱাইচ b c, b মানে কি টুৱাইচ y ইনটু c মানে 4z প্লাছ টুৱাইচ c a, 2 ইনটু c মানে হ'ল 4z ইনটু a মানে কি, a মানে হ'ল x। চোৱা এইখিনি বেলেগকৈ কৰিম, এইখিনি বেলেগকৈ কৰিম, এইখিনি বেলেগকৈ কৰিম, এইখিনি বেলেগকৈ, এইখিনি বেলেগকৈ, এইখিনি বেলেগকৈ পূৰণ কৰি দিম আমি। ইয়াতে কি আছে, এক্সক স্কুৱেৰ কৰিলে x স্কুৱেৰে পায়, প্লাছ টুৱাইচ y হোল স্কুৱেৰ আছে, 2ৰ স্কুৱেৰ কৰিলে 4, y ৰ স্কুৱেৰ কৰিলে y স্কুৱেৰ, প্লাছ 4z হোল স্কুৱেৰ, অৰ্থাৎ 4ৰ স্কুৱেৰ কৰিলে হ'ল 16z স্কুৱেৰ। নেক্সট এইখিনি পূৰণ কৰা, এইখিনি পূৰণ কৰোঁতে আমি চাব লাগিব কি সংখ্যাগিলা প্ৰথমে পূৰণ, এই 2টো আৰু ইয়াতে 2টো পূৰণ কৰিলে 2 2 4, আৰু নেক্সট চলককেইটা x আৰু y, অৰ্থাৎ 4xy প্লাছ এইখিনি পূৰণ 2 2 4, 4 4 16, আৰু ইফালে আছে yz হ'ল, প্লাছ 2 4 8, আৰু এটা সংখ্যা নাই, গতিকে 8 হ'ল, আৰু ইফালে zx, 8zx। এইটো হ'ল নিৰ্ণয় এনচাৰ বা নিৰ্ণয় সমাধান। একে নিচিনাকৈ কুৱেশ্যন নম্বৰ 2টো চাওঁ, টুৱাইচ x মাইনাছ y প্লাছ z হোল স্কুৱেৰ। এইটো এই মাত্ৰ কৰা সূত্ৰটোতে পৰি আছে, a স্কুৱেৰ a প্লাছ b প্লাছ c হোল স্কুৱেৰ, অৰ্থাৎ a স্কুৱেৰ b স্কুৱেৰ c স্কুৱেৰ টুৱাইচ a b টুৱাইচ b c টুৱাইচ c, সেইটোৱে সূত্ৰ, মাত্ৰ ইয়াতে কি আছে মাইনাছ y আছে, আমি ঠিক কৰি ল'ম। টুৱাইচ x এতিয়া মাইনাছ y যি আছে আমি তেনেকৈ প্লাছ দি কিনে মাইনাছ y, মানে a ৰ ঠাইত আছে 2x, b ৰ ঠাইত আছে মাইনাছ y, আৰু c ৰ ঠাইত আছে z হোল স্কুৱেৰ। তাৰ মানে কি a স্কুৱেৰ প্লাছ b স্কুৱেৰ প্লাছ c স্কুৱেৰ প্লাছ টুৱাইচ a b, 2 ইনটু a ইনটু b মানে হ'ল এইটো হৈ গ'ল, প্লাছ টুৱাইচ b c, 2 ইনটু মাইনাছ y ইনটু z প্লাছ টুৱাইচ c, 2 ইনটু c ইনটু a হ'লে 2x হৈ গ'ল। নেক্সট এইখিনি সৰল কৰি দিলে হ'ল 2x হোল স্কুৱেৰ মানে হ'ল 4x স্কুৱেৰ প্লাছ এতিয়া চোৱা মাইনাছ ৱাইৰ ওপৰত স্কুৱেৰ আছে, মাইনাছৰ স্কুৱেৰ মানে কি মাইনাছ দুটা, মাইনাছ পূৰণ মাইনাছ, মাইনাছে মানে পূৰণ কৰিলে কি হয় প্লাছ হয় আমি জানো, গতিকে মাইনাছৰ ওপৰত স্কুৱেৰ কৰিলে প্লাছ হ'ব, y স্কুৱেৰ কৰিলে y স্কুৱেৰ প্লাছ z স্কুৱেৰ। এইটো চাম এইখিনিৰ পৰা ইয়ালৈকে পূৰণ কৰিব লাগিব। এতিয়া চা ইয়াতে প্লাছ চিন আছে, ইয়াতে প্লাছ আছে, ইয়াতে কি মাইনাছ আছে, গতিকে প্লাছে মাইনাছে মাইনাছ, আৰু সংখ্যা 2 2 4, আৰু x আৰু y চলক আছে xy, মাইনাছ 4xy হ'ল। নেক্সট এইখিনি পূৰণ, ইয়াতে চোৱা প্লাছ আৰু মাইনাছ আছে, গতিকে প্লাছে মাইনাছে মাইনাছ 2yz। নেক্সট এইটো চোৱা 2, এইটো z, এইটো 2x, আৰু 2 2 4 zx, এইটো এনচাৰ হ'ল। নেক্সট কুৱেশ্যন নম্বৰ 3টো কি দিয়া আছে, মাইনাছ 2x প্লাছ 3y প্লাছ 2z হোল স্কুৱেৰ, এইটো সেই a প্লাছ b প্লাছ c হোল স্কুৱেৰ। কি হ'ব এইটো, একেই সূত্ৰ
a square plus b square plus c square plus twice ab 2 into a into b plus twice bc 2 into b into c plus twice ca plus twice a 2 into c into a মানে হল twice x 2x আমি কৰিম এইখিনি সৰল কি হ'ব মাইনাছ 2x ৰ পৰা স্কুৱেৰ মাইনাছৰ স্কুৱেৰ কৰিলে হ'ল প্লাছ 2ৰ স্কুৱেৰ কৰিলে 4 xৰ স্কুৱেৰ কৰিলে x স্কুৱেৰ প্লাছ 3y হোল স্কুৱেৰ অৰ্থাৎ 9y স্কুৱেৰ প্লাছ 2z হোল স্কুৱেৰ হ'লে 2 জাগাত 4 জেডৰ জাগাত z স্কুৱেৰ এইখিনি পূৰণ কৰিম এতিয়া প্লাছে মাইনাছে মাইনাছ 2 দুগুণ 4 4 3 গুণ 12xy প্লাছ এইখিনি পূৰণ কৰিম 2 3 গুণ 6 6 দুগুণ 12yz এইখিনি পূৰণ 2 দুগুণ 4 4 আৰু এটা মাইনাছ আছে এটা প্লাছ নহয় এটা মাইনাছ হ'ব 2 দুগুণ 4 4 দুগুণ 8 8zx অৰ্থাৎ 8zx এইটো হ'ল এনসাৰ ঠিক আছে ইয়াৰ পৰা আমি একো সৰল কৰিব নোৱাৰো এইটো এনসাৰ দেখো টুলেন টুলেনতে এনসাৰ ওলাই আছে এইবিলাক নেক্সট আমি কোৱেশ্চন নম্বৰ 4 চাম 3a minus 7b minus c হোল স্কুৱেৰ ধুনীয়াকৈ সজাই লওঁ এইটো হ'ল a প্লাছ এইটো হ'ল b প্লাছ এইটো হ'ল c হোল স্কুৱেৰ ঠিক আছে এনেকুৱাকৈ থাকিলে এইটো সজাই ল'লে আমি অংকটো কৰাত সহজ হ'ব গতিকে a স্কুৱেৰ প্ৰথমতে তাৰপিছত b স্কুৱেৰ তাৰপিছত c square plus twice ab 2 into a into b g আছে আমি তাকে পাতি আছো a সাইড আছে 3a b সাইড আছে -7b c সাইড আছে -c গতি যেনেকা আছে পাতি গলো twice ab পাতিলো নেক্সট twice bc 2 into it will b and it will c twice bc plus twice c plus 2 into c into a হল এইখিনি আমি যে সৰল কৰিম 3a হোল স্কুৱেৰ 3 স্কুৱেৰ 9a স্কুৱেৰ -7b হোল স্কুৱেৰ মাইনাছৰ স্কুৱেৰ কৰিলে হয় প্লাছ 7ৰ স্কুৱেৰ ৰবা এইটো 7ৰ স্কুৱেৰ কৰিলে কিমান হ'ব 49 হ'ব 49 আৰু এটা b স্কুৱেৰ নেক্সট -c হোল স্কুৱেৰ হ'লে মাইনাছৰ সাইড প্লাছ c স্কুৱেৰ এইখিনি পূৰণ কৰিম এটা মাইনাছ এটা প্লাছ এটা প্লাছে মাইনাছে মাইনাছ 2 3 গুণ 6 6 7 গুণ 42 আৰু ইফালে a b নেক্সট এইখিনি পূৰণ এই প্লাছ মাইনাছ মাইনাছ মাইনাছে মাইনাছে প্লাছ প্লাছে প্লাছে পূৰণ কৰিলে আকৌ প্লাছে হয় 2 7 গুণ 14 আৰু সংখ্যা নাই গতিকে এটা 14 হ'ল আৰু b c নেক্সট এইখিনি পূৰণ এইখিনি কি আছে টুৱাইছ -c আৰু 3a প্লাছে মাইনাছে মাইনাছ 2 3 গুণ 6 c a হৈ গ'ল এনসাৰ গতিকে এইটো এনসাৰ নেক্সট কুৱেশ্যন নম্বৰ 5 -2x plus 5y minus 3z হোল স্কুৱেৰ এইটো তোমালোকে নিজে কৰিব পাৰিবা চোৱা কি কৰিব লাগিব -2x to a বুলি ভাবিম 5y to b plus -3z to c ভাবিম হোল স্কুৱেৰ কৰি দিম তাৰপিছত কি a মানে হ'ল -2x b মানে হ'ল 5y c মানে হ'ল -3z কৰি গ'লে হ'ল এইটো a স্কুৱেৰ প্লাছ এইটো হ'ল b স্কুৱেৰ এইটো হ'ল c স্কুৱেৰ প্লাছ টুৱাইছ ab 2 into a into b প্লাছ টুৱাইছ bc মানে কিমান 2 into b into c ইয়াতে দিলেও কথা নাই নিদিলেও কথা নাই প্লাছ টুৱাইছ ca 2 into c into a হৈ গ'ল এইখিনি সৰল কৰি দিলে হ'ল কি পাম আমি এনসাৰ -2x ৰ স্কুৱেৰ কৰিলে মাইনাছৰ স্কুৱেৰ কৰিলে প্লাছ আৰু 2 স্কুৱেৰ কৰিলে 4x স্কুৱেৰ নেক্সট 5y হোল স্কুৱেৰ 25y স্কুৱেৰ প্লাছ -3 মাইনাছৰ স্কুৱেৰ কৰিলে প্লাছ 3 স্কুৱেৰ কৰিলে 9z স্কুৱেৰ নেক্সট এইখিনি পূৰণ ইয়াৰ পৰা এইখিনিলৈকে পূৰণ এটা মাইনাছ আছে ইয়াতে প্লাছ আছে প্লাছে মাইনাছে মাইনাছ 2 2 গুণ 4 4 5 গুণ 20xy হ'ল
নেক্সট এইখিনিৰ পৰা এইখিনি পূৰণ ইয়াতে প্লাছ আছে ইয়াতে মাইনাছ আছে প্লাছে মাইনাছে মাইনাছ 2 5 গুণ 10 10 3 গুণ 30 y z আৰু প্লাছ এইটো প্লাছ মানে কি হ'ব প্লাছ আছে মাইনাছ আছে মাইনাছে 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 প্লাছ প্লাছে প্লাছে প্লাছ হ'ব 2 3 গুণ 6 6 দুগুণ 12 আৰু z আৰু x গতিকে এইটো এনসাৰ তোমালোকৰ কোৱেশ্যনটো বুজি পাই আছা নিশ্চয় যদি পাই আছা ভিডিওতে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব যদি কৰা নাই কৰি ল'বা আৰু কমেন্টত লিখি দিবা বুজি পাইছো বুলি ঠিক আছে নেক্সট আমি কোৱেশ্যনটো কৰো 6 নম্বৰ 1/4a নেক্সট কি আছে মাইনাস 1/2b প্লাস 1 হোল স্কয়ার এই কোৱেশ্যনটো বহুতে টান পায় চাবা ভগ্নাংশ দেখা পোৱাৰ লগে লগে গোটেই কোৱেশ্যনটো মানে বহুত টান যেন লাগি যায় কিন্তু একো টান নহয় নিয়মে এতিয়া এই 1/4 এইটো কি আছে এৰ ঠাইত আছে মাইনাস 1/2 b2 b ঠাইত আছে আৰু 1 2 c ঠাইত আছে গোটেই বুঢ়া সদায় লম আমি 1/4 এটো আমি এনেকৈ লিখিব পাৰো a/4 এই লিখিলো আৰু ব্ৰ্যাকেটটো নিদিলো হ'ব ইয়াতে মাইনাস আছে নহয় এটা প্লাস লৈ লম এটা 1/2b এই b2 ওপৰৰ তলত পূৰণ হৈ যায় মানে 1b 1 তলত b পূৰণ কৰিলে b হ'ব b/2 আৰু যে মাইনাস আছে মাইনাস চিহ্ন আমি দি লম প্লাস 1 তো আছে এটো 1 হৈ আছে এইখিনি হোল স্কয়ার পাতিল নেক্সট সো a ঠাইত আছে a/4 b ঠাইত আছে -b/2 আৰু c ঠাইত আছে 1 এটো সূত্র মতে কৰি যাম a স্কয়ার মানে a/4 হোল স্কয়ার প্লাস b স্কয়ার মানে -b/2 হোল স্কয়ার প্লাস c স্কয়ার মানে হল 1 স্কয়ার প্লাস টুয়াইস ab 2 into a মানে হল a2 into b মানে হল -b/2 প্লাস টুয়াইস bc 2 into b মানে হল -b/2 আৰু c মানে হল 1 প্লাস টুয়াইস c 2 into c মানে হল 1 into a মানে হল a/4 হগল তো এইখিনি আমি সৰল কৰিম এতিয়া কেনেকৈ সৰল কৰিম ওপৰত লৈ লওঁ অলপ এটা চোৱা a/4 যদি এটা সংখ্যা এনে a/b হৈছে তাৰ ওপৰত যদি স্কয়াৰ থাকে আমি কেনেকৈ লিখিব পাৰো a টোৰ ওপৰত বেলেগকৈ স্কয়াৰ b টোৰ ওপৰত বেলেগকৈ স্কয়াৰ থকা বুলি ভাবি ল'ব পাৰো ঠিক আছে গতিকে এইটো এটা অভেদ হয় এটা চোৱা a এইখিনি মই মুছিয়ে দিব লগা আছে এইখিনি মই মুছিয়ে দিওঁ to a/4 হোল স্কয়ার অর্থাৎ a এর উপর স্কয়ার a স্কয়ার 4 এর উপর স্কয়ার করলে 16 হল প্লাস মাইনাস আর তো স্কয়ার করলে প্লাস হয়ে যায় মাইনাস আর স্কয়ার করলে প্লাস b স্কয়ার করলে b স্কয়ার বাই 2 আর স্কয়ার করলে 4 হল b স্কয়ার/4 প্লাস 1 স্কয়ার হবে 1 এর স্কয়ার করলে কি হবে 1 হবে নেক্সট এইখিনিৰ পৰা এইখিনি এটা আৰু এটা বস্তু মন ৰাখিম যদি a পূৰণ b/a এনেকুৱা হৈ থাকে এই এইটোৱে আৰু এইটোৱে কাটি দিব পাৰি ঠিক আছে এনেকুৱা ধৰণৰ ইয়াতে চাবা ইয়া 2 পূৰণ a/4 পূৰণ -b/2 যেতিয়া এই a টো আছে মানে a টো তলত আমি একটা থাকা বুলি ভাবিলো অৰ্থাৎ ভাবিলো কি কৰো এই 1 আৰু a টো এনেকৈ বেলেগকৈ তলত পাইম আৰু a আৰু b এইটো a আৰু এইটো b ওপৰত পাইম a আৰু b পূৰণ তেন্তে এইটো কাটা যায় হৈ গ'ল এইখিনি কাম আমি এতিয়া ইয়াতে কৰিম দুইটোৰ তলত কি আছে এই দুইটোৰ তলত আমি ইয়াতে এক থাকালে হৈ পাৰো না গতে 1 4 আৰু 2 গোটেইটা কি হল তলৰ সংখ্যা আৰু 2 a আৰু -b সব ওপৰৰ সংখ্যা যদি ওপৰৰ সংখ্যা আৰু তলৰ সংখ্যা মিলি থাকে আমি কাটি দিব পাৰো অৰ্থাৎ এই দুইটো আৰু এই দুইটো কি হ'ব কাটা যাব হল নেক্সট ইয়াতে কি হল এটা প্লাস আছে ইয়াতে মাইনাস আছে প্লাসে মাইনাসে মাইনাস তলত কি আছে ইয়াতে 1 আছে 4 আছে 1 4 গুণ 4 ওপৰত কি হ'ব a আৰু b a b হল নেক্সট এইখিনি চোৱা 2 -b/2 + 1 এই দুইটো তলতো এক থাকা বুলি ভাবি লব পাৰো ইয়াতে এইখিনি এক থাকা বুলি ভাবিলো এই দুইটো আৰু এই দুইটো কাটা যাব এই দুইটো আৰু এই দুইটো কাটা গল তলত কি তলত এক থাকিল তলত এক থাকিলে আমি একো নাপাতো এতিয়া তলত একো নাই উপৰকে প্লাসে মাইনাসে মাইনাস এতে b আৰু 1 পূৰণ কৰিলে b হৈ গল এইখিনি চোৱা প্লাস 2 পূৰণ 1 2 গুণ 2 2 এর লগত a/2 এই চোৱা 2 পূৰণ a/4 এনেকুৱা ধৰণৰ আছে গতিকে 2 এৰে 4 কাটা যাব 2 বাৰ যাব এইটো আমি কাটিম 2 গুণ 2 তালে a পূৰণ কৰিলে এতে মান এনেকুৱা হল 2a/4 এনেকুৱা হল 2 এৰে 4 কেইবাৰ 2 বাৰ যায় গতিকে a/2 ৰব আনসাৰ হল এইটো হল আনসাৰ ভিডিওটো আৰু কৰি থাকিলে দেৰি হ'ব গতিকে আমি বাকি নেক্সট কোৱেশ্চন কিটা আমি নেক্সট ভিডিওত আলোচনা কৰিম
আজিৰ এই ভিডিঅ'টোত এইখিনিয়ে কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো প্ৰেছ কৰি থবা যাতে নেক্সট ভিডিঅ'বোৰ সোনকালে তোমালোকে পাই থকা। ধন্যবাদ।